পিতৃৰ বিয়োগ হোৱা আজি 3টা দিন হ'ল। তেওঁৰ যি 3 দিনৰ কৰ্ম, মাংগলিক কৰ্ম কৰিবৰ কাৰণে কেউফালে পানীৰ মাজত তেওঁলোকে ওখ ঠাই যি পথ আছে, পথতেই 3 দিনীয়া যি তিলনিৰ নিয়ম কৰিছে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাবৰ বাবে চেষ্টা কৰিম। 3জন পুত্ৰ সন্তান, তেওঁলোকৰ পিতৃ এজন শিল্পী আছিল। সেই শিল্পীগৰাকীৰ মৃত্যুৰ পিছত আজি তেওঁলোকৰ চোতালত সম্পূৰ্ণৰূপে পানী ইতিমধ্যে হৈ গৈছে। গতিকে তেওঁলোকৰ নিয়ম কৰিবৰ কাৰণে জেগা যিহেতু অভাৱ হৈছে, পথৰ কাষতে তেওঁলোকে নিয়ম কৰিছে। এটা খুব দুখ লগা, খুব এটা কৰুণ দৃশ্য। মই তেওঁলোকৰ পৰা জানিবৰ বাবেও চেষ্টা কৰিম। আচলতে আপোনালোকৰ দুখৰ সময়, তথাপিতো কথা সুধিব আমি নালাগে, তথাপিতো সুধিছোঁ। আপোনালোকৰ চোতালবোৰ পানী হৈ গ'ল আৰু এতিয়া ইয়াতে নিয়ম কৰিব লগা হৈছে। হয়, অতি পৰিতাপৰ দুখৰ বিষয়। দেউতা এজন ইমান সৎ নিষ্ঠা মানুহ থাকিও সমাজৰ কাৰণে ইমানখিনি কাম কৰি গ'ল। দেউতা এজন শিল্পী পেঞ্চনাৰ আছিলে, তথাপিও প্ৰাকৃতিৰ যি কালস্বৰূপ, এই কালস্বৰূপে যেন দেউতাৰ কৰ্মভাগিত বাধা প্ৰদান কৰিছে। কিয়নো প্ৰকৃতি এনেকুৱা কৰিব লাগে, এয়া আপোনালোকে দেখিবলৈ পাইছে। আমি কেনেকৈ আজি কৰ্মভাগী কৰিবলৈ আগবাঢ়ি আছোঁ, তাতেও প্ৰকৃতিৰ বাধা সৃষ্টি হৈছে। নিশ্চয়, এতিয়া চোতালবোৰ পানী হৈ গৈছে, আপোনালোকৰ যথেষ্ট পানী হৈ গৈছে। এতিয়া প্ৰথম আজি আমাৰ যি ভাগ প্ৰথম কৰ্ম, সেই ভাগত আমি আজিও কৰিবলৈ লৈছোঁ। নেক্সট কৰ্ম কৰিবৰ কাৰণে আমাৰ যিখিনি আছে, দেখিছে আমাৰ গোটেই পানীয়ে চোতালখন আৱৰি আছে। এতিয়া কেনেকৈ আমাৰ পৰ্যায়পতিত কেনেকৈ বাকী কৰ্মখিনি কৰা হয়, কেনেকৈ দেউতাৰ কৰ্মখিনি কৰি দেউতাক চিৰবিদায় দিব পাৰোঁ। দেউতাৰ নাম আছিলে শ্ৰীযুত পুনেশ্বৰ দত্ত। নিশ্চয়কৈ আচলতে এই 3জন সন্তান, এই 3জন সন্তানে তেওঁলোকৰ যিখিনি বাসগৃহ ইতিমধ্যে চোতাল পানীৰে পূৰ হৈছে আৰু কিছু ঠাই বাকী আছে। যদিও তেওঁলোকৰ মাংগলিক কৰ্মখিনি কেনেকৈ কৰিব সেই লৈ তেওঁলোক চিন্তাত পৰিছে। তথাপিতো 3 দিনৰ যি নিয়ম, সেই নিয়ম এনেকৈ পথৰ কাষতে তেওঁলোকে কৰিছে। মই দেখুৱাইছোঁ ইতিমধ্যে তেওঁলোকৰ চোতাল সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে। মই কৈছোঁ মৰঙী মৌজাৰ কৰদৈগুৰি এই অঞ্চলটো, আৰু হয়তো কিছু সময় এনেকৈ পানী বাঢ়ি থাকিলে এই যি পথ আছে সেই পথো বুৰাই পেলাব। গতিকে এই 3জন পুত্ৰ সন্তান এনেই দুখত আছে, পিতৃৰ বিয়োগৰ দুখ। তাৰ পিছত আকৌ পুনৰ পানীয়ে তেওঁলোকক কষ্টত দিছে নিশ্চিতভাৱে। খুব দুখৰ সময়। এতিয়া পথৰ ওপৰতে আপোনালোকে নিয়ম কৰিব লগা হৈছে। হয়, আমি এই পথৰ ওপৰতে নিয়ম কৰিবলগীয়া হৈছে আৰু আমাৰ গোটেই 4 স্কোৱাৰটো পানীয়ে বেৰি ধৰিলে আৰু উপায়ো নাই। দেউতাৰ কৰ্ম আমি এনেকেই কৰিব লাগিব। আপোনালোক 3জন ককাই? হয়, 3জন। 3জনৰ ঘৰৰ চোতালতে পানী? 3জনৰ ঘৰৰ চোতালতে পানী। এয়া মোৰ ঘৰ, এয়া ডাঙৰটো আৰু সৰুটো। এতিয়া উপায়তো নাই, আজি 3 দিন হ'ল দেউতা ঢুকুৱা। দেউতা এজন ভাল নামঘৰীয়াও আছিলে, ঢুলীয়া শিল্পীও আছিলে। তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল। এতিয়া তেখেতৰ কৰ্মটো আমিতো সুকলমে কৰিম বুলিয়ে আগবাঢ়িছিলোঁ, কিন্তু এই প্ৰকৃতিৰ দুখত যিমানখিনি পাৰোঁ, আজিতো দেখিছে এই ৰাস্তা কিনাৰতে আমি এই তিলনি ভাগ আৰম্ভ কৰিছোঁ। তাতে চাই চিতি ভৱিষ্যত সকামটোতো আমি কিবা এটা কৰিব লাগিবগে। সেয়া কৈ আৰু মই নিশ্চয়। আচলতে তেওঁলোক চিন্তাত পৰিছে আৰু এইটো সময় আচলতে তেওঁলোকক আমি কথা সোধাৰ সময় নহয়। আৱেগিক এটা মুহূৰ্ত। নিজৰ পিতৃৰ বিয়োগৰ 3 দিনৰ পিছত তেওঁলোকৰ মাংগলিক কাম কৰিবৰ কাৰণে যিহেতু ঠাইৰ অভাৱ, কাৰণ চৌদিশে যিখন ঘৰ আমি দেখুৱাইছোঁ, এইখন ঘৰত পানী, তাৰ কাষৰখন তেওঁলোকৰ আন এটি পুত্ৰ সন্তানৰ ঘৰ, সেয়াও পানী হৈছে। পথৰ প্ৰায় সমান পথ আৰু ইটো পাৰৰ পানী সমান। গতিকে কিছু সময় যদি পানী এনেকৈ বহি থাকে, হয়তো এই পথটো বুৰি পৰিব। খুব এটা দুখৰ সময়। আৰু এগৰাকী শিল্পী আছিলে, ঢুলীয়া শিল্পী আছিল তেখেত, পুনেশ্বৰ দত্ত নামৰ ব্যক্তিজনৰ বিয়োগৰ পিছত এতিয়া পুত্ৰ সন্তানৰ তেওঁলোকৰ মাংগলিক কৰ্ম কৰিবৰ কাৰণে প্ৰাকৃতিক যি এটা পৰিৱেশ, অৰ্থাৎ বানৰ যি ৰূপ, কালৰূপ, সেই বানৰ কালৰূপত এতিয়া তেওঁলোক আচলতে দিশহাৰা হৈ পৰিছে।